নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ছমাৰ্ট অনলাইনৰ যি CUET বেছ টাইমলাইন আছিলে সেই টাইমলাইনখিনি পাব্লিছ কৰা হৈছে। ইতিমধ্যে CUET যি ৰিজাল্ট আছিলে সেই দিয়া হ'ল, গতিকে আপোনালোকে সকলোৱে হয়তো ৰিজাল্টখিনি পাইছে। ৰিজাল্টখিনি পোৱাৰ পিছত ছমাৰ্ট পৰ্টেলত আপোনালোকৰ নটিফিকেশ্যন জাৰি কৰা হৈছে যে আপোনালোকৰ অনলাইন আবেদন কেতিয়াৰ পৰা হ'ব। CUET কাৰণে অনলাইন আবেদন হ'ব 1 আগষ্টৰ পৰা 3 আগষ্টলৈকে। 1 আগষ্ট 4টা বজাত অ'পেন কৰা হ'ব। 4 আগষ্টৰ পৰা 5 আগষ্টৰ পিছত কাৰেকশ্যন কৰিব পাৰিব কিবা যদি ভুল কৰে। 6 আগষ্টৰ পৰা 9 আগষ্টত স্ক্ৰিনিং কৰা হ'ব। 10 আগষ্টৰ দিনা আপোনালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্ট পাব্লিছ কৰা হ'ব। 12-13 আগষ্টত ফাৰ্ষ্ট মেৰিট লিষ্টৰ আপোনালোকৰ এডমিশ্যন হ'ব। 14 আগষ্টত ছেকেণ্ড মেৰিট লিষ্ট পাব্লিছ কৰা হ'ব। 16-18 আগষ্টত আপোনালোকৰ এডমিশ্যন হ'ব ছেকেণ্ড মেৰিট লিষ্টৰ। তাৰপৰা 19-20 তাৰিখে আপোনালোকৰ স্পট এডমিশ্যন হ'ব CUET কাৰণে। গতিকে আপোনালোকৰ এইখিনি টাইমলাইন দিয়া হৈছে আৰু নন CUET কাৰণে আপোনালোকৰ ইতিমধ্যে স্পট এডমিশ্যন হৈ গৈছে।